এই মানুহহালে বছৰ বছৰ ধৰি যি মানসিক চাপত দিনবোৰ কটাইছে আপোনাৰ পৰিয়ালেতো তেনেকৈ দিনবোৰ কটাব লগা হোৱা নাই। যিদিনা আপোনাৰ লগতে এই ঘটনা ঘটিব সেইদিনা আপুনি বুজিব। মই এতিয়া বুজিছোঁ। দিয়া তোমাৰ এফআইআৰখন মই ল'ম আৰু ৰেজিষ্টাৰ কৰিম। নালাগে। ৰাজ ফুকনে অদিতিৰ লগত এই ঘৰখনৰ লগত যি অন্যায় কৰিলে আপুনিও কোনো গুণে কম কৰা নাই। এই অন্যায়ৰ পৰিণাম পাবই লাগিব। নিউজত আপোনাৰ নামো আহিব। এতিয়া আৰু ক্ষমা বিচাৰি লাভ নাই। অসমৰ ৰাইজে আপোনাৰ দৰে মানুহক চিনি পাওক। তেনেকৈ নক'বা নীৰৱ। এতিয়া যাওক, নিজৰ ঘৰৰ মানুহক এই ভাল খবৰটো দিয়ক। দুই এদিনতে অসমৰ ৰাইজেও এই ভাল খবৰটো পাব। নীৰৱ, দেউতা, এতিয়া আপুনি উদাৰ নহ'ব, কঠোৰ হওক। এটা সমস্যাৰ লগত আপুনি বছৰ বছৰ ধৰি যুঁজি আছে। এতিয়া এখেতক এক মুহূৰ্তত অশান্তিত দেখি ক্ষমা কৰিলে নহ'ব। আমি তেওঁক শাস্তি দিয়া নাই দেউতা, এয়া তেওঁৰ কৰ্মফল। এতিয়া আপুনি যাওক। এই কলৈ গ'ল? ময়ূৰী, ময়ূৰী, গ'ল কলৈ তাই? মা, 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 কি হ'ল? ময়ূৰী ক'ত? ভিতৰতে আছে। কিয়? কি হ'ল? তাই ঘৰৰ পৰা ওলাই যোৱা নাইতো। কেনেবাকৈ পুলিচৰ ওচৰ পাব লাগিলে চব চেছ মা। ৰবিচোন, মই চাই আহোঁ। মই কি তোমালোকৰ সন্তান নহয়? নহয়, তই কাৰোবাৰ অবাঞ্ছিত সন্তান। কি ভাবি আছে? নাই, একো নাই। মোক কওক। নিজৰ কথাকে ভাবিছোঁ। দেউতাই ক'বলগীয়াখিনিতো ক'লেই। এতিয়া কথাবোৰত সোমাই সহজ হ'বলৈ মোক কেইদিনমান সময় লাগিব। কিছুমান কথাই বৰ দিগদাৰি দিয়ে অদিতি। নিজকে বৰ দুৰ্ভগীয়া যেন লাগিছে। আজি মই এনে এজন মানুহ যিয়ে নিজৰ পৰিচয়টোৱে নাজানে। তেনেকৈ নক'বচোন। কোন বা মোৰ মা দেউতা আছিল, কি পৰিস্থিতিত পৰি তেওঁলোকে মোক এনেকৈ ৰাস্তাত পেলাই থৈ গৈছিল। তেওঁলোক কেনেধৰণৰ মাক দেউতাক অদিতি? এনেকৈ এটা শিশুক ৰাস্তাৰ কাষত এৰি থৈ যাবলৈ তেওঁলোক কিমান নিষ্ঠুৰ হ'ব লাগিব। এবাৰ সেই শিশুটোৰ প্ৰতি তেওঁলোকৰ দৰদ উপজা নাছিলনে? বুকুখন কঁপি উঠা নাছিলনে? নিজৰ জন্ম দিয়া পিতৃ মাতৃয়ে এনেকুৱা কৰিলেই যেতিয়া আন মানুহক দুখ দি কি লাভ? ৰাজ, ৰাজ, ময়ূৰী ঘৰত নাই। কি? জিও ঘৰত নাই। নিশ্চয় ময়ূৰীয়ে জোক লৈ ঘৰৰ পৰা ওলাই গৈছে। ৰ'বা, মই বাহিৰত চাই আহোঁ। ড্ৰাইভাৰ, ঐ ক'ত আছ? হা, কি কৰি আছ তহঁতে ইয়াত? নাই, এনেই ময়ূৰী কোনফালে যোৱা দেখিছিলি? নাই, আমিতো দেখা নাই। কি তহঁত ইয়াত থাকোঁতে এগৰাকী মানুহ ইফালেদি পাৰ হৈ গুচি গ'ল আৰু তহঁতে নাই দেখা? হা, কি কৰিব কাৰণে থাক ইয়াতে? যা সোনকালে গাড়ী উলিয়া। হেল্ল', মা, মোক ক'ত লৈ গৈ আছা? তুমি মনে মনে থাকাচোন। আপুনি এনেকৈ ভাগি নপৰিব।
মোৰ মনে কয় আপোনাৰ পিতৃ মাতৃ এতিয়াও জীয়াই আছে। আপুনি কথাবোৰ SP ছাৰৰ লগত পাতি চাওকচোন। কথাবোৰ অনুসন্ধান কৰিলে হয়তো প্ৰকৃত ৰহস্য ওলাব। কিন্তু মোৰ মা দেউতা জীয়াই থকা হ'লে ইমান দিনে আহিলেহেঁতেন। এইবোৰ ৰাজনীতিও হ'ব পাৰে। কিজানি অভিনৱ ফুকনে আপোনাক কিবা স্বাৰ্থত তুলি তালি ডাঙৰ কৰিছে। ৰাজনীতিৰ পাক এতিয়াও মই বা আপুনি বুজিব পৰা হোৱা নাই। চাওকচোন, ৰাজ ফুকনক শাস্তিৰ পৰা বচাবলৈ তেওঁ কি কি কৰা নাই, একো প্ৰমাণেই নোহোৱা কৰি থৈছে। অভিনৱ ফুকনক ভালদৰে জনা মানুহ এজনে এইবোৰ কথা ভালকৈ জানিব। আমি তেনে এজন মানুহকহে বিচাৰি উলিয়াব লাগিব। শুনাচোন, ৰাজে বোলে ময়ূৰীক বিচাৰিয়ে পোৱা নাই। কেনেবাকৈ থানালৈ গৈ পোৱা নাইতো। থানাত কথাবিলাক কৈ দিলে বৰ ডাঙৰ কথা হ'ব। নহ'লে তুমি কাম এটা কৰা, থানাৰ IC জনলৈ ফোন এটাকে কৰা। এইবোৰ কথা কম কেনেকৈ? মান সন্মানৰ কথা আছে। ৰাজ, দেউতা এইজনীক বিচাৰি পালো, এতিয়া ঘৰলৈ গৈ আছো। ঠিক আছে। কি হ'ল? ৰাজে কি ক'লে? তুমি ইমান চিন্তা কৰি নাথাকিবাচোন নীৰৱ। দেউতা, দিগন্ত দাই ফোন কৰিছিলে। কি ক'লে? মোৰ লগত ঘটনাটো ঘটাৰ সময়ত থানাত থকা ৰচিজনৰ হেনো খবৰ পাইছে। মানুহজনৰ নামটো তোমালোকৰ মনত আছে নেকি বাৰু? অঁ, আছে আছে, ভালদৰে মনত আছে। কি? টংকেশ্বৰ হালৈ। ঠিকেই, দিগন্ত দায়ো মোক সেইটো নামকে কৈছিলে। তেওঁক হেনো লগ কৰিবলৈ যাব, মোক আৰু এখেতকো মাতিছে। মানুহজনক লগ কৰিলে বহুত কথাই পোহৰলৈ আহিব। মা, জীউক লৈ ভিতৰলৈ যোৱা। আহা মাজনী। ৰাজ, হেৰি দে। তাই ইয়াৰ পৰা পলাব খুজিছিল দেউতা। আনৰ পত্নীয়ে নিজৰ গিৰিয়েকক বচায়, আৰু এই মোক ফচাবলৈহে চেষ্টা কৰিছিল। মই তোক এৰি দিবলৈ কৈছো নে? তুমি এই সৰু ছোৱালীজনীক লৈ ঘৰৰ পৰা কিয় পলাব খুজিছিলা? মোক যাবলৈ দিয়ক দেউতা। মই এজন মানুহৰ লগত থাকিব নোৱাৰো। মই আপোনাক সাহায্য কৰিছো দেউতা। বেয়া কথা। এনেকৈ নিজৰ ঘৰৰ মানুহখিনিৰ ওপৰত বিদ্ৰোহ কৰিব নাপায়। ইমান দিনেতো সকলো ঠিকেই আছিল। ইমান দিনে মই কথাবোৰ জনা নাছিলো দেউতা। ঠিক আছে, ঠিক আছে, যোৱা। তোমাৰ যলৈকে মন যায় তালৈকে যোৱা, কিন্তু জীউক লগত লৈ যাব নোৱাৰিবা। তাই অকল তোমাৰে ছোৱালী নহয়, আমাৰো ছোৱালী। পাৰিবা মাক হৈ নিজৰ সন্তানক এৰি থাকিব? যোৱা, ভিতৰলৈ যোৱা। আজিৰ পৰা এনেকুৱা কাম নকৰিবা। ৰাজ, লৈ যা। বল, ভিতৰলৈ বল, বল। লাভ নাই, লাভ নাই। এইবোৰৰ ওচৰলৈ গৈ একো লাভ নাই নীৰৱ। এই হালৈ বোলা মানুহটোৱে আমাক বহুত কষ্ট দিয়ে। কিন্তু কিয় দেউতা? 1 নম্বৰ বদমাছ মানুহ এইবোৰ। কেছটো দিবলৈ থানালৈ গ'ল। কেছটো ল'বলৈ সি অমান্তি হয়। সেই কথাবোৰ এনেধৰণে কৈছিল যে কন্যা সন্তান জন্ম দিয়াটো আমাৰ আটাইতকৈ ডাঙৰ ভুল, আৰু ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰা অপৰাধীকেইটাৰ যেন সেয়া কোনো ভুলেই নাছিল। এনেকুৱা লাগিছিল যে ন্যায় বিচাৰি যোৱাৰ আমাৰ কোনো অধিকাৰেই নাই। সেই সময়তো আমি ন্যায় বিচাৰিছিলো নীৰৱ। ছোৱালীজনীৰ কাৰণে ন্যায় বিচাৰিয়ে আমি থানালৈ গৈছিলোঁ।
কিন্তু থানাত আমাক কথাবোৰ এনেকৈ কৈছিল যেন ধৰ্ষণ একো ডাঙৰ ঘটনাই নহয়, সদায় হৈ থাকে একেবাৰে সৰু কথা। আৰু আমাৰ নিচিনা সৰু মানুহে ন্যায় বিচাৰিও হেনো কোনো লাভ নাই। এই মন্ত্ৰী আমোলা বিষয়া এইবিলাকৰ হাততে হেনো এই আইনখন থাকে। আৰু কি জানা নীৰৱ, সেইখিনি সময়ত আমাক সহায় কৰিবলৈ এজন মানুহো আগবাঢ়ি অহা নাছিল। তেনেহ'লেতো সেই মানুহজনক এবাৰ লগ পাবই লাগিব। কাক বিচাৰিছে? আপোনাকেই। আপুনি এই টংকেশ্বৰ হালৈ? হয়। মই চানমাৰী থানাৰ ওচি আৰু এওঁ দিগন্ত বৰা, সাংবাদিক। হয়, আহকচোন। এতিয়া কওকচোন, মোক কি সংক্ৰান্তত লগ কৰিব আহিছে? আপুনি শিলঘাট থানাৰ ওচি হৈ ৰিটায়াৰ হৈছে? নহয়, শিলঘাট থানাৰ ওচি হৈ থকাৰ পিছত বহুদিন মই গুৱাহাটীত জেইলাৰৰ কাম কৰিছিলোঁ আৰু চাকৰি জীৱনটো এনেকৈ শেষ কৰিলোঁ। আপুনি শিলঘাট থানাৰ ওচি হৈ থাকোঁতেই তাত ঘটা ঘটনা এটাৰ বিষয়ে কিছু সোধপোছ কৰিবলগীয়া আছে। দৰাচলতে পুৰণা কেছ এটা ৰিঅ'পেন হৈছে আৰু কেছটো এতিয়া চাই আছে গুৱাহাটীৰ এডিশ্যনেল SP পাৰ্থপ্ৰতিম বেজবৰুৱা ছাৰে। কি কেছ? আপুনি শিলঘাট থানাত ওচি হৈ থকা অৱস্থাত তাত এজনী ছোৱালীৰ ধৰ্ষণ হৈছিল। শিলঘাটৰে এটা চৰকাৰী আইবিত। এই সংক্ৰান্তত আপোনাক কিছু সোধপোছ কৰিবলগীয়া আছে। আপুনি এতিয়া মোৰ লগত যাব লাগিব। তোৰ কেইটামান দিনৰহে কথা, তই মোক সহায় কৰ। মই কিবা এটা মেনেজ কৰি তোক সকলো ঘূৰাই দিম। ঠিক আছে, এতিয়া ৰাখিছোঁ দে। চালক, আপুনি কাৰোবাৰ পৰা কিবা বিচাৰিছিল নেকি? নাই, একো নাই। আপুনি মোৰ পৰা এতিয়া একো কথা নুলুকুৱাব। যি ক'ব লগা আছে স্পষ্টকৈ কওক। বন্ধু এজনৰ পৰা অলপ টকা ধাৰলৈ বিচাৰিছিলোঁ। আপুনি টকা ধাৰলৈ বিচাৰিব লগা হ'ল যে? মোৰ একাউণ্টত যিখিনি বেলেঞ্চ আছিল সেইখিনি মই দেউতাৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিলোঁ। এতিয়া আৰু মই সেইবোৰ টকালৈ আশা কৰি থকা নাই। মই নিজেই কিবা এটা আৰম্ভ কৰিব খুজিছোঁ। সুকীয়াকৈ এটা ভাড়াঘৰো চাব লাগিব অদিতি। এইবোৰ মই দেউতাৰ টকা পইচাৰে নকৰোঁ। মই জীৱনটো নতুনকৈ আৰম্ভ কৰিব খুজিছোঁ অদিতি, কিন্তু এইখিনি চিজিল কৰিবলৈ মোক অলপ সময় লাগিব। একো নাই, কমকৈ উপাৰ্জন কৰিব, কিন্তু সৎ পথেৰে কৰিব। অভাৱ হ'লেও কথা নাই, সুখত থাকিব পৰাটোহে কথা। ছাৰ আহিব হৈছে। তেওঁ অন দ্য ৱে হ'ব। মই ফোন কৰিছিলোঁ। আপুনি বহক। অঁ, আহিছে। ছাৰ আহক, বহক। আপুনি বহক প্লিজ। থেংক ইউ ছাৰ। ছাৰ, এওঁ টংকেশ্বৰ হালৈ। তেওঁ শিলঘাটত ওচি হৈ থাকোঁতেই অদিতি বৰুৱাৰ ঘটনাটো ঘটিছিল। আচ্ছা, আপোনাক এখেতে কথাবোৰ ভালকৈ বুজাই দিছেনে? হয় ছাৰ, কৈছে। চ' আপুনিতো গম পাইছে এই কথাখিনি। 15 বছৰৰ আগৰ কেছ। তথাপিও আপোনাৰ যিমানখিনি মনত আছে সিমানখিনি ঘটনাটোৰ বিষয়ে সঠিককৈ কওক। চাওক, আপোনাৰ মন্তব্যৰ ওপৰত বহুতখিনি কথাই নিৰ্ভৰ কৰিব। এখন থানাৰ ইনচাৰ্জ হৈ থাকিলে বহু ঘটনাই পোৱা যায়। তথাপিও আপোনাৰ মনত পৰিব নিশ্চয় এগৰাকী 14-15 বছৰীয়া কিশোৰী অদিতি বৰুৱা। তেওঁৰ জীৱনটো আৰম্ভ হৈছিল মাত্ৰ, এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটি গ'ল। আপুনিতো পুলিচৰ মানুহ, এওঁক ন্যায় দিয়াত আমাক সহায় কৰক। মই জানো ছাৰ, এই অদিতি বৰুৱাৰ কেছটো যে এদিন ৰিঅ'পেন হ'ব। আৰু ছাৰ, মই বহুদিনৰ পৰা প্ৰস্তুতো আছোঁ। কম ছাৰ,
মোৰ সকলো কথাই মনত আছে এখেতে নামটো কওঁতেই মোৰ গোটেই ঘটনাটো মনত পৰিছে আচলতে ছাৰ মোৰ দিনতে এইবোৰ ঘটনা ঘটিছিল ছাৰ সেই উদিতি নামৰ ছোৱালীজনীৰ হাও লাগিয়ে মোৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল ময়ো ছাৰ বহুত অন্যায় কৰিছোঁ আজি মই সুযোগ পাইছোঁ সেই পাপবোৰৰ প্ৰায়চিত্ৰ কৰিবৰ কাৰণেই মই থানালৈ আহিছোঁ মই সকলো ক'ম ছাৰ